কিয় মাতিছিলা কোৱাচোন? কিয় মানে তহঁতক আৰু কিমান ক'ম হা যে বিয়াখন তহঁতে পাত হেৰৌ তহঁতে এই মাৰক কষ্ট দি মাৰিম বুলি ভাবিছ নেকি হা সৰুৰ পৰা তহঁতক কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ খুটি খাব পৰা কৰিলোঁ এতিয়া তহঁতে কি বিয়াখন পাতি বোৱাৰীকেইজনী হাতেৰে মোক সুখেৰে এসাঁজ নোখোৱা বুলি ভাবিছ নেকি? অ'হো মা, তোমাৰ অকল সেই একেটাই কথা। আৰে পাতিম নহয় আমি বিয়া। অ' মা, তুমি চিন্তা কৰিব নালাগে নহয়। তোমাক বোৱাৰী হাতেৰে সুখেৰে খুৱাবলৈ আমি ৰেডি আছোঁ। মাত্ৰ দুদিনমান ৰৈ দিয়া। কিয় ৰ'ব লাগেনো হা তহঁতে দেখোন কৈছিলি যে দুইটাই দুইজনী ছোৱালী ভাল পাই আছ। এটা কাম কৰ নহ'লে মই তহঁতৰ ছোৱালীকেইজনীক চাব বিচাৰোঁ। প্ৰথমতে মই সিহঁতক লগ কৰোঁ, তাৰপাছত সিহঁতৰ ঘৰত তহঁতৰ কাৰণে মই খুজিবলৈ যাম। এটা কাম কৰ তহঁত দুইটাই দুইজনীকে ঘৰলৈ এদিন লৈ আহ। চাওঁচোন তহঁতেনো কেনেকুৱা ছোৱালী ভাল পাইছ। ঠিক আছে মা, তুমি ইমান দিনৰ পৰা আমাক এই কথাকেইটাকে কৈ আছা। এইবাৰ মই মোৰ গাৰ্লফ্ৰেণ্ডক মোৰ ঘৰলৈ লৈ আহিম। চাবা তুমি কিমান ভাল মোৰ গাৰ্লফ্ৰেণ্ডজনী। তুমি লগ পালে বহুত ভাল পাবা। আৰু মা, ময়ো মোৰ গাৰ্লফ্ৰেণ্ডক লৈ আহিম। মোৰ গাৰ্লফ্ৰেণ্ডে এটা জবো কৰি আছে, গতিকে তোমাৰ লগত মই তাইক বন্ধ দিন এটাত লৈ আহিম। তুমি চাই ল'বা মোৰ গাৰ্লফ্ৰেণ্ড কিমান ভাল। বাৰু দুইটাই একেদিনাখনেই আনিবি। মই মোৰ বোৱাৰীকেইজনীৰ লগত একেদিনাখনেই লগ হ'ম। ভাইটি, এটা কাম কৰিবি নহ'লে, পৰহিলৈতো চানডে, গতিকে পৰহিলৈকে লৈ আহিবি নহ'লে। অঁ হ'ব দে দাদা, তয়ো সেইদিনাখনেই লৈ আহিবি, ময়ো সেইদিনাখনেই লৈ আহিম। পৰহিলৈ লৈ আহিম দিয়া। তোমাৰ বোৱাৰীকেইজনীক তুমি চাই ল'বা, আৰু তাৰপিছত যি কৰা তোমাৰ কথা আৰু। হ'ব কিন্তু এটা কথা, মোৰ যদি পচন্দ নহয় তহঁতে কিন্তু বিয়া পাতিব নোৱাৰিবি, কৈ দিলোঁ। তোমাৰ পচন্দ নহ'বলগীয়া কোনো কথাই নাই। চাবাচোন তুমি লগ পালে বহুত বেছি ভাল পাবা। অঁ মা, মোৰ গৰাকীকো লগ পালে গম পাবা কিমান ভাল। তুমি নিজেই পচন্দ কৰিবা। আৰু দেখিলেহে লিখিম। ঠিক আছে দিয়া, পৰহিলৈ তেতিয়াহ'লে বোৱাৰী এখনক লগ পাবলৈ তুমি একেবাৰে ৰেডি হৈ থাকিবা। বাৰু দে। মা, এয়াই পাহি, মই যে কৈছিলোঁ মোৰ গাৰ্লফ্ৰেণ্ড বুলি, এয়াই তুমি লগ কৰিব বিচাৰিছিলা নহয়, লৈ আহিলোঁ আজি। নমস্কাৰ খুৰী। নমস্কাৰ বাহ, তোমাৰ কথা শুনি আছিলোঁ মোৰ ল'ৰাটোৰ মুখেৰে, কিন্তু আজি তোমাক দেখি সঁচাকৈ গম পালোঁ তুমি বৰ ধুনীয়া। তুমি প্ৰথম দিনাই আমাৰ ঘৰলৈ আহিছা এইযোৰ চাদৰ মেখেলা পিন্ধি। বহুত ছোৱালীয়ে কিন্তু এইটো কাম নকৰে। আজিকালি ছোৱালীবিলাকে মডাৰ্ণ ড্ৰেছ পিন্ধি ভাল পায়, কিন্তু তোমাক এইটোৰ ওপৰত দেখি সঁচাকৈ মোৰ বৰ ভাল লাগিছে। মই এতিয়া গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ ল'ৰাই বৰ ধুনীয়া ছোৱালী এজনী চইচ কৰিছে, বৰ ভাল ছোৱালী। থেংক ইউ খুৰী। দেখিছা মা, মই কৈছিলোঁ নহয় তোমাক যে পাহি বহুত ভাল বুলি। তুমি এতিয়া মানি ল'লাতো। লৈছোঁ বোপাই। পিছে আইজনী, তোমাৰ ঘৰৰ মানুহ কিমান? আমাৰ ঘৰত মোৰ মা, পাপা আৰু মোৰ ভাইটি এটা। অ' হয় নেকি? পিছে তুমি বনাব জানানে নাই? মানে ভাত পানী? জানো সকলো জানো। মই সকলোবোৰে ৰান্ধিব জানো। মোৰ ল'ৰাই কি খাই ভাল পায় তুমি জানানে বাৰু? অঁ জানো। আপোনাৰ ল'ৰাই মাটিমাহৰ তৰকাৰী আৰু হাঁহৰ মাংস খাই ভাল পায়। ইমান দিনে মানে মোৰ ল'ৰাই কি খাই ভাল পায় সকলো গম লৈ লৈছা নহয় জানো? পিছে সেইবোৰ বস্তু বনাই খুৱাব লাগিব কিন্তু। কিয় নোখুৱাম মা? আপুনি কি ভাল পায় সেয়াও মই জানো নহয়। আপুনি মাছৰ লগত টেঙাৰ তৰকাৰী আৰু আপুনি আলু ভাজি এইবিলাক খাই ভাল পায়। মই এইবিলাক সকলোবোৰ জানো। আৰু আপুনি চিন্তাই নকৰিব, বিয়া হৈ অহাৰ পিছত যে মই আপোনাক জুতি লগাই সকলোবোৰ খুৱাম। বাৰু হ'ব। খোৱাবা। তোমালোকৰ হাতেৰে নাখাইনো কাৰ হাতেৰে খাম নহয় জানো? মা, ভাইটিচোন এতিয়ালৈকে আহিয়ে পোৱা নাই। সি এদিন আনিবই নেকি? আহিব। সি আনিম বুলি কৈছে যে আনিবই। কোন হয়? মা, নজনা ভাও নধৰিবা দেই। এইজনী ৰিয়া আকৌ, মোৰ গাৰ্লফ্ৰেণ্ড। তুমিয়ে কৈছিলা দেখোন লৈ আহিবলৈ, সেইকাৰণে লৈ আহিছোঁ। কিন্তু তোৰ গাৰ্লফ্ৰেণ্ডে প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰলৈ আহিছে। কি পিন্ধি আহিব লাগে সেইটো কি নাজানে নেকি? চৰি আণ্টি, একচুৱেলি মই চাদৰ মেখেলা পিন্ধিব নাজানো। মানে মোৰ অফিচৰ আজি মিটিং এখন আছিল। মই মিটিঙৰ পৰা বাহিৰে আহিছোঁ। সেইকাৰণে মই ড্ৰেছটো চেঞ্জ নকৰিলোৱে বাৰু। আৰু মই এনেও লং পেণ্ট স্পৰ্টিং টি চাৰ্ট এইবোৰে পিন্ধি থাকোঁ। সৰু এইবোৰ মই কি শুনিছোঁ? তই এজনী কি ছোৱালী ভাল পালি যিজনী চাদৰ মেখেলা পিন্ধিব নাজানে? তাই আজি ফাৰ্ষ্ট টাইম আমাৰ ঘৰলৈ আহিছে আৰু তাইৰ ড্ৰেছ চা, লং পেণ্ট চাৰ্ট পিন্ধি আহিছে। শাহুৰেকৰ ঘৰলৈ আহিছে, কেনেকৈ আহিব লাগে সেইটো কি নাজানে? মা, কৈছে দেখোন তাই মিটিঙৰ পৰা আহিছে বাহিৰে বুলি। কিনো কথাবলৈ লাগি থাকা বাৰু কোৱাচোন? ভালদৰে কথা পতাৰ সলনি তুমি বাৰু কি যে কৈছা নহয়। হ'ব তই বেছি কথা ক'ব নালাগে। তোৰ পচন্দ কেনেকুৱা মই দেখিয়ে গম পাই গ'লোঁ।
না কোনো কাপোৰ পিন্ধাৰ ঢং আছে না কথা কোৱাৰ। ঐ ছোৱালী, তোৰ ঘৰত কোন আছে? চৰি আণ্টি, আপোনাক যদি মই কিবা দুখ দিছোঁ। একচুৱেলি মোৰ নাম ৰিয়া, আপুনি মোক ৰিয়া বুলি মাতিব। মোৰ ঘৰত মোৰ কেৱল পাপা আছে। মই পাপাৰ একমাত্ৰ ছোৱালী আৰু মই নিজে কিবা এটা কৰিব বিচাৰোঁ। সেয়েহে মই নিজৰ খৰচ নিজে উলিয়াই আছোঁ। মই জব কৰি আছোঁ। অ' জব কৰি আছা? তাৰমানে তুমি নিজৰ খৰচ নিজে উলিয়াবলৈ বিয়াৰ পাছতো ঘৰৰ বাহিৰত কাম কৰিবলৈ যাবা? অঁ যাবতো লাগিবই দিয়কচোন। নোৱাৰিবা কোনো কাৰণত এইখন ঘৰৰ বোৱাৰী হৈ চুইট টাইট কৰি ওলাই গৈ বাহিৰত চাকৰি কৰিব নোৱাৰিবা। মোৰ নিজৰে ইমান সম্পত্তি আছে যে এই সম্পত্তি কোনেও খাই শেষ কৰিব নোৱাৰে। গতিকে মোৰ ঘৰৰ বোৱাৰী হৈ তুমি কোনো দৰকাৰ নাই চাকৰি কৰিবলৈ যোৱাৰ। পিছে এটা কথা নহয়, তুমি ভাত পানী বনাব জানা নে নাজানা? অহ' মইতো ভাত পানী বনাব নাজানো। একো নাই, ভাত বনাব নাজানিলেও কি হ'ল। আমিতো অমৰ আৰু মই দুয়োটাই ভাল ইনকাম কৰোঁ ন। গতিকে আমাৰ ইনকামৰ টকাৰে আমি এজনী কাম কৰা মানুহ ৰাখি ল'ম, তাই ভাত পানী বনাই দিব, ন' প্ৰব্লেম। চি মই এইবোৰ কি শুনিলোঁ? মই এতিয়া ঘৰৰ বোৱাৰী থাকোঁতে মই লোকৰ হাতেৰে মই ভাত খাব লাগিব? ঘৰত কাম কৰিবৰ কাৰণে বোৱাৰী থাকোঁতে মই আকৌ বেলেগক দৰমহাত ৰাখিব লাগিব? এইটো কথা হ'লনে? নাই এইটো কথা কেতিয়াও হ'ব নোৱাৰে। হয় দিয়ক মা, আপুনি ঠিকে কৈছে। আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়। আপোনাৰ প্ৰতি সাজ বস্তু মই বনাই খুৱাম। আপুনি ভাল পোৱা বস্তু সকলোবোৰ মই বনাই দিম। আপুনি চিন্তাই নকৰিব, মই আপোনাক একো বেয়া পাবলৈ নিদিওঁ। সৰু তই বেয়া নাপাবি, তোৰ এই সম্বন্ধটো মই মানি ল'ব নোৱাৰোঁ। এনেকুৱা এজনী ছোৱালীৰ লগত তোৰ বিয়া কেতিয়াও হ'ব নোৱাৰে, কৈ দিলোঁ। মা, কি কথা কৈছা তুমি এইবোৰ? কিয় মই বিয়া পাতিব নোৱাৰিম ৰিয়াক? মই ৰিয়াক ভাল পাওঁ আৰু ৰিয়াই মোক বহুত বেছি ভাল পায়। গতিকে আমি দুটা বিয়া হ'ম বুলিয়ে ভাল পাইছোঁ। আমি কেতিয়াও এৰি নহওঁ। মা, তুমি কিয় এনেকৈ কৈছা? তুমি ৰিয়াৰ ড্ৰেছ পোছাক দেখিয়ে ৰিয়াক কিয় বেয়া বুলি ভাবিছা? তাইৰ অন্তৰখন বহুত ভাল, তাই মোক বহুত বেছি মৰম কৰে, বহুত বেছি ভাল পায় মা, নিজতকৈ বহুত বেছি। যিজনী ছোৱালীয়ে ঘৰত ভাত পানী বনাব নাজানে, সেইজনী ছোৱালীক মই মোৰ ঘৰৰ বোৱাৰী কৰিম? কেতিয়াও হ'ব নোৱাৰে। তাই কেৱল ফেশ্বন দিব জানিব, তাই কেৱল অফিচ যাব জানিব। ঘৰখনত কি কৰিব লাগে, ঘৰখনত কি নীতি নিয়ম, এইবোৰ কৰিব নাজানিব। দেখিয়ে গম পাইছোঁ, মডাৰ্ণ ড্ৰেছ পিন্ধি মডাৰ্ণ দেখুৱালে নহ'ব। মই কেতিয়াও এক বোৱাৰী হিচাপে মানি ল'ব নোৱাৰোঁ। তই এই সম্বন্ধটো শেষ কৰিব লাগিব। আপুনি এইবোৰ কি কৈছে মা? মই আপোনাক বহুত বেছি ভাল পাওঁ। আমাৰ দুটা ভাল পোৱা মাজত আপুনি বাধাৰ পাচি নহ'ব মা। আৰে চিধা আণ্টিৰ পৰা গৈ মা হৈ গ'লো যে, মোক তেল মাৰিব আহিছ ছোৱালী? মই বুজি নাপাওঁ বুলি আহিছে তহঁতৰ নিচিনা ছোৱালী মহিমা? নহ'ব, কোনো পধ্যে নহ'ব। মই মোৰ ল'ৰাৰ বিয়া মোৰ পচন্দৰ মতে পাতিম। ডাঙৰজনী লৈছা দৈ, তোৰ ডাঙৰ দাদাৰে চাচোন, কিমান সংস্কাৰী বোৱাৰী আনিছে। চাই ল দাদাৰৰ বোৱাৰীক চাই ল। মই এইজনী বোৱাৰী মোৰ বুলি মই মানি ল'লোৱেই। মোৰ ডাঙৰ বোৱাৰী পাহি, তাইক মই আঁকোৱালি লৈছোঁ। কিন্তু তোৰ পত্নী ৰিয়াক মই আঁকোৱালি ল'ব নোৱাৰোঁ, কাৰণ তাই মোৰ পচন্দৰ নহয়। তাইক একেবাৰে দেখাত সংস্কাৰী যেন লগা নাই। নাই মা, তুমি এইবোৰ কি কৈছা? তুমি একো নজনাকৈ এনেকৈ কোৱাটো একেবাৰে ভাল হোৱা নাই। মই কিন্তু কেতিয়াও ৰিয়াক এৰিব নোৱাৰোঁ, কাৰণ ৰিয়া আৰু মই বহুত বেছি ভাল পাওঁ। গতিকে মই ৰিয়াক কেতিয়াও এৰিব নোৱাৰোঁ মা। প্লিজ মা, তুমি আমাক এনেকৈ নক'বা মা। নহ'ব বুলি কৈছোঁ নহয়, নহ'ব। এইজনী ছোৱালীৰ লগত তোৰ বিয়া হ'বলৈ মই কেতিয়াও নিদিওঁ। তোৰ জীৱনটো শেষ কৰি পেলাব। এইজনী কাপোৰ কানি পিন্ধাৰ ষ্টাইলতে গম পাইছোঁ এই কিমান পানীৰ মাছ। গতিকে এই লগত তই সম্বন্ধ শেষ কৰি দে। নাই মা, তুমি এনেকৈ ক'লে নহ'ব নহয়। মোৰ ৰিয়াৰ লগত আজি 4 বছৰ হ'ল ৰিলেশ্যনত থকা, আৰু এতিয়া বিয়াৰ কথা আহিলত মই পিছু শিকিব নোৱাৰোঁ মা। মই ৰিয়াক বহুত বেছি ভাল পাওঁ, বহুত বেছি। অ' হয় নেকি? তেতিয়াহ'লে তই তাইক এৰিব নোৱাৰ? ঠিক আছে, তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। তই যদি তাইক এৰিব নোৱাৰ, তেতিয়াহ'লে মই ঘৰৰ সা সম্পত্তি সকলোবোৰ মই আশ্ৰমৰ নামত লিখি দিম। কি কৈছা তুমি এইবোৰ মা? মই মোৰ ঘৰ দুৱাৰ সা সম্পত্তি সকলো আশ্ৰমৰ নামত লিখি দিম। কৈ দিলোঁ। আপুনি এইবোৰ কি কৈছে? মই ঠিকেই কৈছোঁ। কি হ'ল বোৱাৰী, তোমাকতো মই মানি লৈছোঁ ন? তুমি ইমান উচপ খাই উঠিছা যে? নহয় মানে আপুনি যে বাকী সম্পত্তিবোৰ আশ্ৰমৰ নামত দান দি দিম বুলি কৈছে, সেইকাৰণে মানে সুধিছোঁ। কৰি দিম। এইবোৰ সকলোবোৰ মোৰ মাটি। মই যি কৰোঁ সেয়া মোৰ কথা। মোৰ ল'ৰাই যেতিয়া মোৰ কথা নুশুনে, তেতিয়াহ'লে মই মোৰ সিদ্ধান্ত কেতিয়াও সলনি নকৰোঁ। মই এই সকলোবোৰ সা সম্পত্তি আশ্ৰমৰ নামত দান কৰি দিম। এয়া মোৰ শেষ কথা।
তই কি কথা ক'বলৈ আহিছ হা? গোটেই সা সম্পত্তিটো আশ্ৰমৰ নামত কৰি দিবি। তই যদি গোটেই সা সম্পত্তি আশ্ৰমৰ নামত কৰি দিয়, তোৰ ডাঙৰ পুতেৰৰ নামত থাকিব কি হা? মা কি কৈছে এই বুঢ়ী বুলি গালি পাৰিব আহিছে? আৰে এই বুঢ়ী বুলি নকয়, কি গাভৰু বুলি ক'ম নেকি হা? ঐ বুঢ়ী, তই তই আমি হাল থাকোঁতে তোৰ সৰু পুতেৰে তোৰ পচন্দ মতে বিয়া নকৰালে বুলি কি ঘৰৰ মাটি সকলোবোৰ তই আশ্ৰমৰ নামত দান কৰি দিলে হ'ব নেকি হা? আমি দুটা কি নাথাকিম? আমি কাম মূৰটো লৈ পেলাই থাকিম? পাহি মোক চম্ভালি কথা ক'বা। মাক তেনেকৈ কথা ক'বলৈ তুমি ক'ত সাহস পালা? তুমি চুপ থাকা। তোমাৰ মাৰে কিবা কথা বুজি পায় নে নাপায় হা? তোমাৰ ভাইৰাই যিজনী আনিছে সেইজনী তোমাৰ মায়ে পচন্দ কৰা নাই, কিন্তু মোকতো পচন্দ কৰিছে। গতিকে আমাৰ নামৰ সম্পত্তিখিনি লিখি দিলেই হ'ল। কিন্তু তোমাৰ মায়ে কি এইবোৰ আবোল তাবোল বকিছে যে সেই সা সম্পত্তি সকলোবোৰ আশ্ৰমৰ নামত দি দিব বুলি? পাহি তুমি মোক এনেকুৱা ব্যৱহাৰ কৰিছা? সা সম্পত্তি তুমি কি সা সম্পত্তিক ভাল পাই মোৰ ল'ৰাটোক লগত বিয়া হ'ব বিচাৰিছা নেকি? কি কথা কৈছা তুমি এইবোৰ? অঁ, তই ঠিকেই ধৰিছ বুঢ়ী। তোৰ এই সা সম্পত্তি দেখিহে মই তোৰ ল'ৰাৰ লগত বিয়া হ'ব খুজিছোঁ, বুজিছ? এই সা সম্পত্তিৰ কাৰণে মই ইমানখিনি কৰিছোঁ, আৰু তই সা সম্পত্তিখিনি আশ্ৰমৰ নামত দান কৰিবলৈ ওলাইছ হা বুঢ়ী? হে ভগৱান, মই এইবোৰ কি শুনিছোঁ? বেয়াকৈ ক'বলৈ ক'ত সাহস পালা? মই কি শুনিছোঁ ডাঙৰ পোনা? তোমাৰে বেয়াকৈ শুনিবলগীয়াকৈ কামেই কৰিছে, কমেই। ডাঙৰটো ক'ত গ'ল হা? ডাঙৰ গোটৰ কথা চিন্তা নকৰাকৈ গোটেই ঘৰৰ সা সম্পত্তি অনাথ আশ্ৰমত দান দিয়ে। আৰে তহঁতহালৰ কাৰণে আমি কিয় সম্পত্তি ভাগ নাপাম হা? হে ভগৱান, অলপ আগলৈকে তুমিতো মোক বৰ সা সন্মানেৰে কথা কৈ আছিলা, মোক ভাত পানী বনাই খোৱাৰ কথা কৈছিলা, কিন্তু তোমাৰ দেখোন এতিয়া ৰূপেই সলনি হৈ গ'ল। সন্মান কৰিব লাগে, সন্মান মাৰি ফুট। অত দেৰিৰ পৰা মই ইমান ধুনীয়াকৈ কথা বতৰা পাতি আছোঁ, আৰে আমাৰ কথা চিন্তা নাই। চিধা সৰু পুতেকৰ ছোৱালী পচন্দ নহ'ল বুলি ঘৰৰ সা সম্পত্তি সকলোবোৰ অনাথ আশ্ৰমৰ নামত কৰি দিব, আৰু বুঢ়ীক ভালকৈ কথা ক'ব লাগে। পাহি তুমি মোৰ মাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলা হা? তুমি মোৰ মাক ইমান বেয়াকৈ ক'ব পাৰিছা? মই কৈছোঁ শুনা, তোমাৰ দৰে এজনী অহংকাৰী সম্পত্তি লোভীয়া ছোৱালী মোৰ জীৱনত কোনো প্ৰয়োজন নাই। যোৱা, গুচি যোৱা, এতিয়া এইখন ঘৰৰ পৰা ওলাই যোৱা, কৈ দিলোঁ। অঁ, ময়ো নাথাকোঁ এইখন ঘৰত। যিখন ঘৰত ফুটা কৰি এটাও নাথাকিব, সেইখন ঘৰত থাকি কি কৰিম? মই এইখন ঘৰৰ ধন সা সম্পত্তি চাই পেলাইহে মই এই তেল মাৰিবৰ কাৰণে চাদৰ মেখেলা পিন্ধি আহিছিলোঁ। গতিকে এতিয়া মোৰ কি দৰকাৰ? সেই সা সম্পত্তিবিলাক যদি এই বুঢ়ীমতে যদি ক'ৰবাত অনাথ আশ্ৰমত দিয়ে, তেতিয়াহ'লে মোৰ কি লাভ এইখন ঘৰত মোৰ বোৱাৰী হৈ থকাৰ? পাহি তাৰমানে তুমি মোক ভাল পোৱা নাছিলা? মোৰ টকা পইচা, মোৰ ঘৰৰ সা সম্পত্তি, গাড়ী এইবোৰ দেখি তুমি মোৰ প্ৰেমত পৰিছিলা, নহয়নে? হয় মিষ্টাৰ, হয়, আপুনি ঠিকেই ধৰিছে। মই কি বেকুফ যে মই ফুটা কৰি এটাও নোহোৱা এঘৰত বোৱাৰী হৈ থাকিম হা? মই কি প্ৰেমত ইমান পাগল যে প্ৰেমৰ কাৰণে মই, ভাল পোৱাৰ কাৰণে মই সা সম্পত্তি এৰি দিম? কেতিয়াও হ'ব নোৱাৰে। তুমি এইখন ঘৰৰ পৰা এতিয়া ওলাই যাবা নে মই তোমাক গতিয়াই উলিয়াই দিব লাগিব হা? তোমাৰ এনেকুৱা এটা ৰূপ মই কেতিয়াও দেখা নাছিলোঁ। ইমান দিনে তোমাক ভাল পাই মই মহা ভুল কৰি আছিলোঁ। ওলাই যোৱা, এতিয়া ওলাই যোৱা এইখন ঘৰৰ পৰা। হ'ব, এনেও ওলাই যাম মই। আণ্টি, মোক কিন্তু সা সম্পত্তি ঘৰ দুৱাৰ একো নালাগে। মোক মাথো আপোনালোকক লাগে, এই পৰিয়ালটোক লাগে। মই এই পৰিয়ালটোৰ লগত সদায় মৰমেৰে থাকিব বিচাৰোঁ। মই একো বনাব মেলিব নাজানো হয়, কিন্তু মই লাহে লাহে সকলো শিকি ল'ম। আপুনি চিন্তা নকৰিব। কি তুমি মোক এনেকৈ কৈছা? তোমাক মই মডাৰ্ণ ছোৱালীৰ কাৰণে তোমাক মই তিৰস্কাৰ কৰিছিলোঁ। তোমাৰ ড্ৰেছটো দেখি তুমি এজনী অহংকাৰী ছোৱালী হ'বা বুলি ভাবিছিলোঁ। তুমিহে সম্পত্তি লোভীয়া হ'বা বুলি ভাবিছিলোঁ। কিন্তু তুমিচোন সাদৰী, কিন্তু চাদৰ মেখেলা পিন্ধি সংস্কাৰী হৈ অহাজনী সেইজনী এজনী তাইনীৰ দৰে ওলালে। আৰু তুমি এনেকৈ লং পেণ্ট চাৰ্ট পিন্ধি মডাৰ্ণ হৈ আহিছিলা। কিন্তু তোমাৰ চিন্তাধাৰা আৰু তুমি মানুহজনী তেনেই সহজ সৰল দেখোন। তুমিহে আকৌ ৰিয়াক দেখিয়ে একেবাৰে ইমান খং খাই আহিলা। ৰিয়াৰ লগত তুমি দুটামান কথাওতো পাতিব পাৰা। ৰিয়াৰ লগত তুমি অলপমান দিন থাকিলে গম পাবা ৰিয়া কেনেকুৱা ছোৱালী। মই তাইক ভালদৰে জানো।
কিন্তু তুমি তাইৰ ড্ৰেছটো দেখিয়ে তাইক তুমি যি টি কথা ক'বলৈ আৰম্ভ কৰি দিলা। তই ঠিকেই কৈছ সৰু। আচলতে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তাই চাদৰ মেখেলা পিন্ধি সংস্কাৰীজনী হৈ আহিছিল, সেইবাবে মই তাইক ভাল বুলি ভাবিছিলোঁ। আৰু ৰিয়াক মই বেয়া বুলি ভাবিছিলোঁ এইবোৰ ড্ৰেছ পিন্ধি অহাৰ কাৰণে। কিন্তু সাজ পোছাকে মানুহৰ পৰিচয় নিদিয়ে। মানুহৰ ব্যৱহাৰেহে মানুহক মানুহ হিচাপে পৰিচয় দিয়ে। মই এতিয়াহে বুজিলোঁ। মা মোক ক্ষমা কৰি দিবা মা। মই ইমান দিনে এনেকুৱা এজনী ছোৱালীক ভাল পাই আছিলোঁ, যিজনী ছোৱালীয়ে কেৱল মোৰ সা সম্পত্তিহে ভাল পাইছিল। তোমাক ইমান বেয়া ব্যৱহাৰ কৰিলে মা, মোক ক্ষমা কৰি দিবা মা। ময়ো তাইৰ লগত কেতিয়াও ৰিলেশ্যনত নাথাকোঁ। তুমি মোক ক্ষমা কৰি দিয়া মা। আৰে বোপাই, তই কিয় দুখ কৰিছ? তোৰ গাত একো দুখ নাই। তই তাইৰ আচল চৰিত্ৰটো গম পোৱা নাছিলি, এতিয়া গম পালি নহয়। তাইৰ নিচিনা ছোৱালীক আৰু কোনোদিনেই তোৰ জীৱনলৈ নানিবি। অঁ মা, মই আৰু তাইৰ ওচৰলৈ কেতিয়াও নাযাওঁ, কেতিয়াও তাইৰ লগত সম্বন্ধ নাৰাখোঁ। তুমি মোক ছোৱালী চাই দিবা, মই তেতিয়াহে বিয়া পাতিম। হ'ব দে বোপাই, এতিয়া আৰু দুখ কৰি নাথাকিবি। তাইৰ আচল ৰূপটো গম পালি যেতিয়া তাইৰ কথা চিন্তা কৰি তই আৰু দুখ কৰিবলৈ কোনো প্ৰয়োজন নাই। এতিয়া মই ছোৱালী চাম তোৰ কাৰণে, তই চিন্তা নকৰিবি। আৰু তহঁত দুয়োটাৰে বিয়া মই একেদিনাখনেই পাতি দিম। আৰু মোৰ সৰুটোৰ কাৰণেতো ৰিয়া ফিক্স হৈ গ'ল। তুমি সঁচাকৈ বৰ ভাল ছোৱালী। মই কিন্তু আজি এটা কথা ভালদৰে শিকিলোঁ দেই। মানুহৰ সাজ পোছাক চাই মানুহক চিনিব নোৱাৰি, মানুহক চিনিব পাৰি মানুহৰ ব্যৱহাৰত। মই এই কথা ভালকৈ শিকিলোঁ। অঁ তোমা, মানুহৰ ড্ৰেছ পোছাকত মানুহক চিনিব নোৱাৰি নহয়, মানুহক চিনিব পাৰি কেৱল তেওঁৰ ব্যৱহাৰত। নে কি কোৱা মা? হ'ব পাই, মানুহৰ সাজ পোছাকে কেতিয়াও মানুহৰ ব্যৱহাৰৰ পৰিচয় নিদিয়ে। মানুহৰ পৰিচয় দিয়ে কেৱল তেওঁৰ সৎ ব্যৱহাৰে। অৱশেষত যিজনী বোৱাৰীক মাকে বোৱাৰী হিচাপে আদৰি নলওঁ বুলি কৈছিল কেৱল মডাৰ্ণ ড্ৰেছ পিন্ধাৰ বাবে, সেইজনী ৰিয়াক এতিয়া মাকে মৰমেৰে আঁকোৱালি ল'লে বোৱাৰী হিচাপে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনী লৈ আকৌ আহিম। ধন্যবাদ।